ডিব্ৰুগড়ত বিজেপিৰ যোগদান কাৰ্যসূচী কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী য'ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহ আন কেইবাজনো বিজেপিৰ নেতা এই যোগদান কাৰ্যসূচীত কংগ্ৰেছ এৰি বহু সংখ্যক লোক আহিল বিজেপিলৈ তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাৰ লগতে এপিচিচিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বীৰেন্স নেওগৰ উপৰিও সদৌ অসম মতক যুৱ ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা ধৰণী গোহাঁইৰ লগতে আন কেইবাজনো প্ৰাক্তন নেতাই বিজেপিত যোগদান কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত বিভিন্ন অৰাজনৈতিক আৰু ৰাজনৈতিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে মই সকলোকে ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাইছোঁ আৰু সকলোৰে প্ৰচেষ্টাত আমি অসমক আগুৱাই লৈ যোৱাৰ যি সংকল্প সেই সংকল্পত আমি সকলোৱে একেলগে কাম কৰিম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত আমি শক্তিশালী কৰিম